हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं रेजा करो आपलोगे চাইছে আরজেড কেটুরিয়াল ইউটিউব চ্যানেল হয় ফ্রেন্ড আজির এই ভিডিওটো আলোচনা করি মেট্রিক পরীক্ষার বিষয়ে হয় ফ্রেন্ড মেট্রিক পরীক্ষা 2024 এর রেজাল্টের বিষয়ে কিছুদিন আগত মানে মুখ্যমন্ত্রী ডাঙরিয়া ঘোষণা করেছিল যে 19 20 21 এপ্রিলত দিয়া হ'ব এই তিন দিনের এদিনত দিয়া হ'ব মেট্রিক পরীক্ষার ফলাফল তার পিছতে হঠাৎ করে যোৱাকালি কি কৈছে সেইখিনি আমি এই ভিডিওটোত আপোনালোকক দেখুৱাই দিম কারণ 19 20 21 তারিখে দিয়া নহয় মেট্রিক পরীক্ষার ফলাফল কোন দিনা দিব সবিশেষ এই ভিডিওত আপোনালোকে চাব পাৰিব আৰু কি কৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু সেৱাই কোনখিনি কাম আগবাঢ়িছে কোনখিনি এতিয়ালৈকে হোৱা নাই সকলোখিনি ডিটেইলছ এই ভিডিওৰ জৰিয়তে আপোনালোকে জানিব পাৰিব তো আহক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ আৰু ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট সকলোতকৈ পোৱাৰ বাবে আৰু এটা কথা আপোনালোকে আমাৰ চেনেলটোত কন্টিনিউ হৈ থাকক আৰু আমি কন্টিনিউ আপোনালোকক নতুন নতুন ভিডিও দি উৎসাহিত কৰিবলৈ চেষ্টা কৰি যাম তো ফ্ৰেন্ড মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে বৰ্ডৰ লগত অলৰেডি তেওঁ বহিছিল বহাৰ পিছত মানে তেখেতে মানে সুধিছিল যে ৰিজাল্টৰ কাম কোনখিনি আগবাঢ়ি গ'ল তে বৰ্ডৰ পৰা তেওঁলোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোৱা হৈছে যে আমাৰ কামখিনি ৰেডি হৈছে কিন্তু আমি 19 20 21 তাৰিখত মানে ৰিজাল্টটো দিব নোৱাৰিম তাৰ পিছত যাব মানে পিছত মানে কেই তাৰিখ এটা সম্ভাৱনা আছিল যে 23 এপ্ৰিলত দিব নেকি কিন্তু সেই 23 এপ্ৰিলতো দিয়া নহব কাৰণ ডেটটো এতিয়ালৈকে ঠিক হোৱা নাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে সেইখিনি আপোনালোকে চাওক তাৰ পিছতে আপোনালোকে ডেটটো নিজে নিজে জানিব পাৰিব তো চাই লওক কি কৈছে মই ভাবো 19 20 পিছত দিব কোন দিনাখন দিব তো এটো মই ক'ব নোৱাৰো কিন্তু মেট্ৰিকৰ ৰিজাল্ট মই জেনাৰেলি খবৰ লৈছিলো তেওঁলোকে কৈছে যে স্যাৰ 19 তাৰিখৰ পিছত ৰেডি হৈ যাব কিন্তু কোন দিনাখন দিব এটো খুধাটো মোৰ কাৰণে উচিত নহয় মই ভাবো 19 20 পিছত দিব কোন দিনাখন দিব তো এটো মই ক'ব নোৱাৰো কিন্তু মেট্ৰিকৰ ৰিজাল্ট মই জেনাৰেলি খবৰ লৈছিলো তেওঁলোকে কৈছে যে স্যাৰ 19 তাৰিখৰ পিছত ৰেডি হৈ যাব কিন্তু কোন দিনাখন দিব এটো খুধাটো মোৰ কাৰণে উচিত নহয়